পায়েল নাথ দাসৰ মৃত্যুৰ বাবে দায়ী কোন? কাৰ ভুলৰ বাবে পায়েল নাথ নলাত পৰি মৰিল? পায়েলৰ মৃত্যুৰ বাবে এতিয়া কোনে শাস্তি পাব আৰু কোনে ক্ষমা খুজিব? যদি এইখন গুৱাহাটীৰ ফ্লাইঅভাৰ পাৰ্ক ৰাস্তা নিৰ্মাণ কৰাৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰি ডাঙৰ ডাঙৰ বিজ্ঞাপন দিব পাৰে, তেনেহলে এতিয়া গুৱাহাটীৰ নলাত পৰি মৰা মানুহৰ আত্মাৰ সদ্গতি কামনা কৰিও এই চৰকাৰে বিজ্ঞাপন দিবনে? 2002 চনত উপামণি চৌধুৰী, 2007 চনত বিনয় মোহন দাস, 2006 চনত ঝুমুৰ কৰ্মকাৰ, 2012 চনত সাগৰিকা বৰা, 2013 চনত ৰফিকুল আৰু বাল্মীকি, 2023 চনত মন্টু ডেকা আৰু নৰেন চৌধুৰী, 2024 চনত অবিনাশ দাস আৰু 2025 চনত সুমিত কুমাৰ সাহু আৰু এতিয়া 2026 চনত পায়েল নাথ দাস। এইবোৰ কোনো চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ নাম নহয়। এইসকল হল এইখন গুৱাহাটী মহানগৰীৰ নলাত পৰি মৃত্যু হোৱা দুৰ্ভগীয়া মানুহ। স্মাৰ্ট চিটি নিৰ্মাণৰ নামত কোটি কোটি টকা খৰচ হোৱা এইখন গুৱাহাটীত একমাত্ৰ চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে এইবোৰ মানুহ নলাত পৰি মৰিল। এইখন অকল নলাত পৰি মৰা মানুহৰ লিষ্ট। গুৱাহাটীৰ বানপানীত মৰা মানুহৰ লিষ্টখন আৰু দীঘল। এই মানুহবোৰৰ মৃত্যুৰ বাবে কোনো কেতিয়াও দায়বদ্ধ নহয়। তেওঁলোকৰ মৃত্যুৰ বাবে কোনো ইনকুৱাৰী কমিশ্যন নবহে আৰু বহিলেও তাৰ পৰা কোনে শাস্তি পালে তাৰ কোনেও খবৰ নাৰাখে। তেওঁলোকৰ বাবে কোনো বছৰেকীয়া দিৱস পালন নহয়, কাৰণ তেওঁলোক সাধাৰণ নাগৰিক। তেওঁলোকৰ ভোটৰ মূল্য থাকে, কিন্তু জীৱনৰ মূল্য নাথাকে। এইসকল লোক মৰাৰ পিছত দুদিনমান খুব হাল্লা হয় আৰু তাৰ পিছত সকলোৱে কথাবোৰ পাহৰি যায়। যিদৰে আমি সকলোৱে বৰষুণ দিয়াৰ আগলৈ বানপানীৰ কথা পাহৰি থাকো। প্ৰতি বছৰেই বানপানী হয় আৰু প্ৰতিবাৰেই মুখ্যমন্ত্ৰীৰ পৰা জিএমচিৰ মেয়ৰলৈকে সকলোৱে টিভিৰ আগত ডাঙৰ ডাঙৰ কথা কয়। বানপানী বন্ধ কৰাৰ নামত মন্ত্ৰীয়ে হেলিকপ্টাৰত উঠি গুৱাহাটী ভ্ৰমণ কৰে। নলা চফা কৰা ৰবট আনি ৰাইজক চাৰ্কাছ দেখুৱায় আৰু আমি আটাইয়ে বানপানীৰ পৰা উঠি আহি চৰকাৰী চাৰ্কাছ চাই থাকো। যোৱা বছৰো বানপানী হৈছিল, তেতিয়াও চিফ মিনিষ্টাৰৰ পৰা মেয়ৰলৈকে আটাইয়ে বহুত কিবা কিবি আঁচনি প্লেনিং এনাউন্স কৰিছিল। এতিয়া এই মানুহবোৰক কোনে প্ৰশ্ন কৰিব? এই প্লেনিংবোৰৰ কি হল? যদি প্লেনিং মতে কাম হল, তেনেহলে আকৌ বানপানী কিয় হল? আকৌ কিয় নলাত পৰি মানুহ মৰিল? এইবাৰৰ ফ্লাড জেহাদৰ বাবে দায়ী কোন? এইবোৰ প্ৰশ্নৰ উত্তৰ এতিয়া ৰাইজক কোনে দিব?